এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এবাৰ দুধনৈত নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। ডকাইতি হাতে হাতে মাৰনাস্ত্ৰ আৰু চোকা অস্ত্ৰ লৈ সংঘটিত হৈছে ডকাইতি কাণ্ড। লুটি লৈ গৈছে 4 লক্ষাধিক টকা। আমি লৈ গৈছো মুহূৰ্তৰ সবিশেষ আৰু এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। নিশা দুধনৈত চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে আৰু 4জনীয়া ডকাইতৰ দলে সংঘটিত কৰিছে ভয়ংকৰ ডকাইতি কাণ্ড। আৰু ভাৰতীয় হিচাপে থকা ব্যৱসায়ৰ বাসগৃহৰ পৰা এবাৰ ডকাইতে লুটিছে 4 লক্ষাধিক টকা। আৰু দুধনৈ চহৰত এই ঘটনা সংঘটিত হৈছে। নিশা এই ঘটনা সংঘটিত হৈছে দুধনৈৰ শান্তিপুৰত ভাৰতীয় হিচাপে থকা এগৰাকী ব্যৱসায়ৰ বাসগৃহৰ পৰা 4জনীয়া ডকাইতৰ দলে এবাৰ লুটি লৈ গৈছে 4 লক্ষাধিক টকা। আৰু লগতে হাতে হাতে মাৰনাস্ত্ৰ চোকা অস্ত্ৰ লৈ ডকাইতৰ দলটোৱে লুটপাট চলাইছে। আৰু এই দৃশ্যাংশৰ দেখুৱাৰ যত্ন কৰিছো। আৰু এইদৰে সংঘটিত হৈছে ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে। আৰু এই ডকাইতি কাণ্ডৰ পিছতে এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে। চাঞ্চল্য সৃষ্টি কৰিছে ঘটনা কেন্দ্ৰ কৰি এতিয়া দুধনৈত চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু সম্পূৰ্ণ আৱাসিক এলেকা আৰু দুধনৈ থানাৰ পৰা প্ৰায় 300-400 মিটাৰ নিলগতে এই ঘটনা সংঘটিত হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু ভয়ংকৰ ডকাইতি কাণ্ড এতিয়া সকলোকে আতংকিত কৰিছে। দুধনৈৰ শান্তিপুৰত এই ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে। আৰু ভয়ংকৰ ডকাইতি কাণ্ডত সকলোৱে এতিয়া আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে। লগতে বৃন্দাবন দাস নামৰ লোকজনৰ বাসগৃহত এইদৰে ডকাইতি কাণ্ড সংঘটিত কৰিছে। 8 মাহ পূৰ্বে নতুন ভাড়াঘৰটোত আহিছিল বৃন্দাবন দাস নামৰ ব্যৱসায়ীজনে। আৰু সেই বৃন্দাবন দাসৰ বাসগৃহতে ডকাইতে এইদৰে লুটপাট চলোৱা পৰিলক্ষিত হৈছে। 4জনীয়া দুৰ্বৃত্তৰ দলে এইদৰে নিশাৰ ভাগত সংঘটিত কৰিছে এই ভয়ংকৰ ডকাইতি কাণ্ড। আৰু সমান্তৰালকৈ ডকাইতৰ দলটোৱে ব্যৱসায়ীজনক মাৰধৰ কৰে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু ইতিমধ্যে নিশা দুধনৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে। আৰু উপস্থিত হৈ ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। আৰু এই ঘটনা হৈছে দুধনৈৰ শান্তিপুৰত এই ঘটনা সংঘটিত হৈছে। আৰু ভাৰতীয় হিচাপে থকা বৃন্দাবন দাস নামৰ এজন ব্যৱসায়ীৰ বাসগৃহত এইদৰে 4জনীয়া ডকাইতৰ দলে সংঘটিত কৰিছে ভয়ংকৰ ডকাইতি কাণ্ড। 4 লক্ষাধিক টকা লুটি লৈ গৈছে। আৰু সমান্তৰালকৈ ব্যৱসায়ীজনক মাৰধৰ কৰাৰো এতিয়া অভিযোগ উত্থাপন হৈছে। আৰু ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে। আৰু উপস্থিত হৈ ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। এই সন্দৰ্ভত কিছু ভাষ্য আছে দৰ্শকলৈ আগবঢ়াইছো। ৰাতি 2টা বজাত মই টয়লেটত গৈছিলো। তো টয়লেটৰ পৰা ওলাই আহোঁতে তাৰ পৰা এজন মানুহ পিছফালৰ পৰা মোক ধৰিলে। অলপ কাপোৰ টাইপৰ দি ধৰিলে। ধৰি পেলাই আৰু এজন তাৰ লগত আৰু এজন সি হাতটো ধৰি পেলাই টানি লৈ আহিছে। কিন্তু আমাৰ কৰিডৰত আৰু এজন খাৰা হৈ আছিলে পিছফালে কৰিডৰত। 4জন আছিলে। আৰ্মছ এজনৰ হাতত মই দেখিছো আৰ্মছ আছে। বাকী অলপ ডেগা টাইপৰ আছিলে খুকৰি টাইপৰ অস্ত্ৰ। কেছ টকা লৈছে, বাকী একো লোৱা নাই। ঠিক আছে। লগৰ মোৰ লগত 4,50,000 টকাৰ ওপৰত আছিলে। একজেক্ট ফিগাৰ ক'ব পৰা নাই কাৰণ মই কালি কাউণ্টাৰ হিচাপ মিলোৱাই নাই। ঠিক আছে। সেইটো প্লাছ এমাউণ্ট আছিলে মোৰ হাতত। মাৰধৰ কৰা নাই, খালি ইয়াত জাষ্ট ৱালৰ লগত একদম হেঁচি ধৰিছিলে। আৰু পইচা প্ৰথম বিচাৰি পোৱা নাছিলে কাৰণে এই দৰ্জাটোৰ মাজত ডিঙিটো অলপ চেপি ধৰিছিলে। কিন্তু পইচা পোৱাৰ লগে লগে এতিয়া এৰি দি পেলাই মোক এক কোণত বহাই পেলাই 3জন প্ৰথম ওলাই গৈছে। একজন অলপ ইয়াত ভংগী ভাঙি দিলে যে একদম মাছ চাত নোলাবি বুলি কৈ পেলাই ওলাই গৈছে। ওলাই যাওঁতে দৰ্জাটোৰ বাহিৰৰ পৰা চিকিউৰিটি যিটো আছে লকটো লগাই থৈ গৈছে। মোৰ কামটো গোটেই কেইজনে চিনি কাকো পোৱা নাই। 4জন টোটেল। 4,500,000 ওপৰতে, কম নহ'ব তাতকৈ। বেলেগ বস্তু একো লোৱা নাই। জনাইছো পুলিচ আহিছিলে ৰাতি। মই পুলিচক জনাইছো। ৰাতি পুলিচ আহি তদন্ত কৰি চালে কোনফালে কি আহিছে। এতিয়া 10টা বজাত মাতিছে যে হাতত দি আহিব। এতিয়া কি কব, এতিয়া পুলিচে যেতিয়া পুলিচ আহিলে পুলিচে ক'লে যে 1টা বজাত আমি ইয়াৰ পৰা চাইৰেন বজাই গৈছো। কিন্তু মই শুনা নাই, হয়তো বজাইছে তেওঁলোকে। কিন্তু তেওঁলোকে ৰেছপন্সটো ভালে কৰিছে, বেয়া কৰা নাই। আহি পেলাই এইফালে মাতাৰ লগে লগে গাড়ীত উঠাই লৈ আহিছে। ক'ত কি চাইছে চাৰিফালে। লগত কোনফালে দি যাব পাৰে ভালে কৰিছে, আহিব চাইছে। কিন্তু এতিয়া কি কওঁ, ধৰাই নহয়, ধৰিব লাগে। কাৰণ মোৰ এটা এমাউণ্ট হিউজ এমাউণ্ট গৈছে। কাৰণ বিজনেছটো মই ইয়াত আহি জাষ্ট 3 বছৰ হ'ল। মই ইয়াত এষ্টাব্লিছ কৰিছিলোহে।
ঠিক আছে তো টকাখিনি গ'লে মোৰ অসুবিধা হৈছে ফাইনেন্সিয়েলি মই বহুত ক্ৰাইচিছ পৰি যাম এখন শান্তিপুৰ বুলি কয় ইয়াত ইয়াত এই ৰুমত থকা মোৰ 8 মাহ মান হৈছে ভাড়াটি আছে ভাড়া অৰিজিনেল মোৰ ঢেকীয়াজুলি তেজপুৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ